পূৰ্বদৰে সেইদিনাও নেহাই টিউচন সমাপ্ত কৰি প্ৰায় 5 কিলোমিটাৰ বাট অটো ৰিক্সাৰ এখনত উঠি ঘৰলৈ বুলি আহি আছিল। কিন্তু দুৰ্ভাগ্যজনক কথাৰ এইটোৱে যে পূৰ্বদৰে সেইদিনাৰ নেহা সুস্থ অৱস্থাত ঘৰলৈ উভতি নাহিল। এনে এটা জঘন্য কাণ্ডৰ সংঘটিত হৈ গ'ল নেহাৰ লগত। সেই কাণ্ডই হয়তো সমগ্ৰ দেশ কঁপাই তুলিছিল। নমস্কাৰ, মই শংকৰজিৎ। আপোনালোকে চাই আছে শংকৰজিৎ ক্ৰিয়েশ্যন। পুনৰ লৈ আহিছোঁ এক সত্য খবৰ। পিতৃ এজন খেতিয়ক, মা হ'ল হাউচৱাইফ। ঘৰখনৰ একমাত্ৰ সন্তান বুলি ক'লে নেহাই আছে। নেহাৰ বাহিৰে পিতৃ মাতৃৰ লগত আন কোনো নাই। সপোন আছিল কন্যাগৰাকীক ভালদৰে পঢ়াই শুনাই ডাঙৰ অফিচাৰ বনাব। কিন্তু আৰ্থিক অসুবিধাৰ হোৱাৰ হেতুকে নেহাই যেন সম্পূৰ্ণ কৰিব পৰা নাই পঢ়া শুনাবোৰ। পিতৃ মাতৃয়ে খেতি কৰি যি কেইটকাৰ পায় সেই কেইটকাৰ ঘৰখনৰ লগতে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ তাতে খৰচ হৈ গুচি যায়। কিন্তু নেহাৰ যেন পঢ়াৰ সপোনবোৰ আধৰুৱা হৈ আছে। কিন্তু নেহাৰ থমকি ৰোৱা নাই। তাই নিজেই কষ্ট কৰি টিউচন কৰি যি কেইটকাৰ পায় সেই কেইটকাই তাই পঢ়া শুনাৰ নামত খৰচ কৰি পেলায়। নেহা যিগৰাকী নেহাই মাত্ৰ 18 বছৰ বয়সতে টিউচন কৰি নিজৰ ঘৰখনৰ লগতে নিজৰ পঢ়া খৰচো ওলায়। সকলোৱে চিনি পায় গাঁওখনত তাইক এগৰাকী টিউচন শিক্ষয়িত্ৰী বুলি। ঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰত আগৰ দৰে সেইদিনা 16 অক্টোবৰ তাৰিখেও টিউচনলৈ বুলি ওলাই গৈছিল। ওলাই গ'ল আৰু ঠিক আবেলি টিউচন কৰিলে। টিউচনৰ পৰা ঠিক 6:40 তাই ঘৰলৈ আহিবলৈ এখন অটো ৰিক্সাত উঠিল। কিন্তু দুৰ্ভাগ্যজনক কথা এইটোৱে যে সেইদিনা 2022 চনৰ 16 অক্টোবৰ আবেলি 6:30 যিখন অটো ৰিক্সাত উঠি পূৰ্বৰ দৰেই ঘৰলৈ আহিম বুলি ভাবিছিল, কিন্তু সুস্থ অৱস্থাত ঘূৰি নাহিল নেহা। সেই অটো ৰিক্সাখনত থকা 3টা পাখণ্ড, তাৰে এটা হৈছে চালক আৰু আন 2টা পাখণ্ড তাৰ সমনীয়া। তিনিওটা পাখণ্ডই এগৰাকী টিউচন শিক্ষয়িত্ৰী ৰাস্তাৰ মাজমজিয়াত সন্ধিয়া যেতিয়া নামি আহিল, এনে এটা ৰাস্তালৈ লৈ গ'ল যিটো ৰাস্তাত নেকি কেৱল হাবি জংঘল। তাত মানুহৰ আহ যাহ খুবেই কম। সন্ধিয়া হোৱাৰ সময়ত যেতিয়া ৰিক্সাৰ ড্ৰাইভাৰজনে ৰাস্তাটোৰ সলনি কৰিছিল গতিপথ, তেতিয়া টিউচন শিক্ষয়িত্ৰীগৰাকীয়ে বাৰে বাৰে প্ৰশ্ন কৰিছে, দাদা আপুনি এয়া ক'লৈ লৈ আহিছে? তেতিয়া ড্ৰাইভাৰজনে উত্তৰ দিছিল, এয়া শ্বৰ্টকাট, আপুনি ভয় নকৰিব, আপুনি সুস্থ শৰীৰে ঘৰ পাবগৈ। এয়া শ্বৰ্টকাট, অতি সোনকালে আপুনি ঘৰ পাবগৈ। ককাইক বয়সীয়াৰ এই ব্যক্তিজনৰ কথা শুনি খুব নিৰাপত্তাৰ বাবে টিউচন শিক্ষয়িত্ৰীগৰাকীয়ে আহি আছিল। কিন্তু ভবাই নাছিল যে সেই ককাইক বয়সীয়া সেই যুৱককেইজনে নেহাৰ লগত কৰিব জঘন্য কাণ্ড। অলপ দূৰ অহাৰ পাছত যেতিয়া সন্ধিয়া নামি আহিল আৰু সেই 3জন যুৱকে টিউচন শিক্ষয়িত্ৰীগৰাকীক জোৰ জবস্তি কৰি হেঁচা ঠেলা কৰি হাত ভৰি বান্ধি লৈ চলন্ত অৱস্থাতে মৰিয়াই ধৰ্ষণ কৰিলে। ধৰ্ষণ কৰাৰ পাছত গুপ্তাংগত জলকীয়া সানি ৰাস্তাৰ মাজমজিয়াতে পেলাই থৈ গ'ল। এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশত। 2022 চনৰ 16 অক্টোবৰ সন্ধিয়াই এই জঘন্য কাণ্ডটো সংঘটিত হয়। সন্ধিয়া যেতিয়া নিজৰ কন্যাগৰাকী অহাৰ পলম হোৱাত সকলোকে খবৰ খাতি কৰাত তেতিয়া গম পালে যে কন্যাগৰাকী অসুস্থ শৰীৰে ৰাস্তাত পৰি আছে। ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হ'ল, আৰক্ষীক খবৰ দিয়া হ'ল আৰু সকলো তদন্ত ওলাই গ'ল যে যুৱতীগৰাকীৰ লগত
যি জঘন্য কাণ্ড হৈছিল সকলোখিনি কথা বিৱৰি ক'লে যুৱতীগৰাকীয়ে। আৰক্ষীয়ে তদন্ত কৰিলে আৰু তদন্তৰ শেষত আটাইকেইজনকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল। এতিয়া কথা হৈছে যে কিয় বাৰে বাৰে আমাৰ দেশত এনে জঘন্য কাণ্ডসমূহ সংঘটিত হ'বলৈ ধৰিছে। সজাগ হওক, সতৰ্ক হওক। যদিহে আপুনি এখন অটোৰিক্সাৰ ভিতৰত বহিছে, সেই অটোৰিক্সাৰ ভিতৰত যদি আন কোনো মহিলা নাই, তেনেহ'লে আপোনাৰ যি লগৰ বন্ধু বান্ধৱ নাইবা পিতৃ মাতৃক আপোনাৰ স্মাৰ্টফোনটোৰ জৰিয়তে লোকেশ্যন দিবলৈ নাপাহৰিব। এইটো এটা বহুত বেছি প্ৰয়োজনীয়, কিয়নো বৰ্তমান সময়ত আপোনাক হয়তো প্ৰায় দেখিবলৈ পায় যে এনেধৰণৰ অটো হওক, বাছ হওক বা বিভিন্ন ধৰণৰ ৰেপিড' যিয়ে নহওক, জঘন্য কাণ্ডসমূহ সংঘটিত হয়। গতিকে সকলোৱে সজাগ আৰু সচেতন হোৱাটো বিচাৰোঁ। আৰু নেহাৰ এতিয়াও জীয়াই আছে। তাইৰ প্ৰকৃত নাম কিন্তু নেহা নহয়। এই ঘটনাটো তাইৰ নাম আৰু পৰিচয় লুকুৱাবৰ হেতুকেই তাইৰ নামটো নেহা বুলি উল্লেখ কৰা হ'ল। ধন্যবাদ। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক। পুনৰ লগ পাম এটা নতুন খবৰৰ সৈতে, নতুন ঘটনাৰ সৈতে। চাই থাকিব শংকৰজিৎ ক্ৰিয়েশ্যন।